নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়, কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই শতাংশই গ্ৰান্টি দিছোঁ। অসমীয়া নতুন বছৰৰ বিভিন্ন ৰাশিৰ ৰাশিফলসমূহ ইয়াত এটা এটাকৈ প্ৰদান কৰিছোঁ, য'ত শুভ ফলৰ লগতে বিভিন্ন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। আৰু লগতে এই অসমীয়া নতুন বছৰৰ বৰ্ষচক্ৰৰ গণনাৰ ফলো উল্লেখ কৰা হৈছে, লগতে কি দান প্ৰতিকাৰ কৰিব লাগিব সেয়াও উল্লেখ কৰা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশি যি গ্ৰহত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াত সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ 2024 বৰ্ষৰ অসমীয়া নতুন বছৰৰ বৃষ ৰাশিৰ ৰাশিফললৈ। বৃষ ৰাশি এটা স্থিৰ ৰাশি আৰু নক্ষত্ৰ নং 3, 4 আৰু 5ৰে এই ৰাশি গঠিত হৈছে। নক্ষত্ৰ মণ্ডলৰ কৃতিকা নক্ষত্ৰৰ 3 পাত, ৰোহিণী নক্ষত্ৰৰ 4 পাত আৰু মৃগশিৰা নক্ষত্ৰৰ 2 পাতেৰে বৃষ ৰাশি গঠিত হৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম অক্ষৰ হ'ল উচৈ, উচৌ আৰু ব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। গোচৰ অনুসৰি বৰ্তমান বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকলৰ ধন স্থানত চন্দ্ৰ, পঞ্চমত কেতু, কৰ্মস্থানত মংগল আৰু শনি, একাদশ স্থানত শুক্ৰ, ৰাহু আৰু বুধ, দ্বাদশ স্থানত ৰবি আৰু বৃহস্পতিয়ে অৱস্থান কৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ ফল নিৰ্ধাৰণ কৰিছে। বৃষ ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে স্বাভিমানী, নিজস্ব বজাই ৰখা মনৰ, পৰিশ্ৰমী, স্থিৰ প্ৰকৃতিৰ, খোৱা বোৱা পিন্ধনত বিলাসী স্বভাৱৰ হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই অসমীয়া নতুন বছৰটো অতি সুন্দৰ হ'ব। সকলো ক্ষেত্ৰতে জয় জয়ময় সম্পন্ন হ'ব। কেৰিয়াৰত সফলতা পাব, চাকৰি প্ৰত্যাশীসকলে চাকৰি লাভ কৰিব, প্ৰেমত মনৰ আশা পূৰণ হ'ব, কৰ্মস্থলীত পদোন্নতি পাব, বেপাৰ বাণিজ্য বৃদ্ধি পাব, আৰ্থিক দিশ টনকিয়াল হ'ব, সকলো ক্ষেত্ৰতে সুন্দৰ ফল লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। এই বছৰটোত বহুতো শুভ সংবাদে আপোনাৰ বাবে অপেক্ষা কৰি আছে, যি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিবলৈ সক্ষম হ'ব। প্ৰথমে আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত বছৰৰ প্ৰথম ভাগত কিছু মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। বছৰৰ মধ্যম ভাগত শুভ ফল পাব আৰু সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। মনৰ আশা পূৰণ হোৱা দেখা যায়। কোনো উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগ পাব, কিন্তু সকলো ক্ষেত্ৰতে কঠোৰ শ্ৰম কৰাটো দৰকাৰ আছে, তেহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ কিছু মধ্যম দেখা যায়। যিমান পাৰে সম্পৰ্ক সুন্দৰ কৰিবলৈ চেষ্টা কৰিব, সুফল লাভ কৰিব। আপোনাৰ কথা বৰ্তাই কিছু ক্ষেত্ৰত আপোনাক বিপদত পেলাব পাৰে, গতিকে সকলো ক্ষেত্ৰতে কথা বতৰা কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰা উচিত। কোনো তৃতীয় পক্ষৰ ব্যক্তিও আপোনাক বিপদত পেলাব পাৰে, গতিকে প্ৰেমৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ ব্যক্তিক বৰ্জন কৰক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত বহুতো মধুৰ সময় অতিবাহিত হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কিছু নতুন প্ৰেমৰো সন্ধান পাব এই বছৰটোত। মনৰ আশা প্ৰেমৰ ক্ষেত্ৰত পূৰণ হোৱা দেখা যায়। প্ৰেমৰ যোগেদি বিবাহ হোৱাৰ যোগো দেখা গৈছে, কিন্তু সকলো ক্ষেত্ৰতে নিজক নিয়ন্ত্ৰণত ৰাখক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক ক্ষেত্ৰত এই বছৰটোত এই ৰাশিৰ জাতক জাতিকাসকলে সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব। খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, যদিও উপাৰ্জনৰ মাত্ৰাও বৃদ্ধি পাব সেই অনুপাতে। কিন্তু কিছু ক্ষেত্ৰত আয় ব্যয়ৰ মাজত সন্তুলন ৰক্ষা কৰিলে সুফল লাভ কৰিব। বিনিয়োগে
আপোনালৈ সুফল কঢ়িয়াই আনিব, অৰ্থাৎ বিনিয়োগৰ মাধ্যমেদি আপুনি ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব এই বছৰটোত। কিন্তু বিনিয়োগ কৰাৰ আগতে কোনো সুপৰামৰ্শদাতাৰ পৰামৰ্শ ল'লে সুফল লাভ কৰিব, নহ'লে কিছু বিপদত পৰাও দেখা যায়। বেপাৰ বাণিজ্য বিস্তাৰ হ'ব, বেপাৰ বাণিজ্যৰ যোগেদি যথেষ্ট অৰ্থ অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু নতুন বেপাৰ বাণিজ্য প্ৰসাৰ হোৱাৰ যোগো আছে এই বছৰটোত। গতিকে বেপাৰ বাণিজ্য সুন্দৰ হ'ব, বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ অৰ্থ অৰ্জন কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। বছৰৰ মধ্যম ভাগত অতি সুফল লাভ কৰিব আৰু শেষলৈ বছৰ অৰ্থাৎ বছৰ শেষলৈও অতি সুন্দৰ ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকাসকলে। আৰ্থিক ক্ষেত্ৰত কিন্তু টকা পইচা কোনো ব্যক্তিক ধাৰলৈ দিওঁতে বা দান কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰা উচিত, নহ'লে কোনো ক্ষেত্ৰত আপুনি বিপদত পৰিব পাৰে। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত অতি সুফল পাব, মনৰ আশা পূৰণ হ'ব, কৰ্ম সংস্থাপন পাব, ভাগ্যই সকলো ক্ষেত্ৰত সহায় কৰিব, কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখা যায়। নতুন বেপাৰ বাণিজ্য যদি কৰিম বুলি ভাবিছে তেন্তে এই বছৰত আপুনি আৰম্ভ কৰিব পাৰে, সুফল পাবলৈ সক্ষম হ'ব। কিন্তু কোনো ক্ষেত্ৰত আপুনি ৰিস্ক নল'ব, ৰিস্ক ল'লে কিছু বিপদত পৰিব পাৰে। সকলো ক্ষেত্ৰতে সৎভাৱ বৰ্তাই ৰাখি আপুনি কৰ্ম কৰি যাওক, সুফল পাবলৈ সক্ষম হ'ব। বছৰৰ প্ৰথম ভাগত কোনো সুখবৰে আপোনাক আপ্লুত কৰি তুলিব। এতিয়া আহোঁ এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত অতি সুফল লাভ কৰিব আৰু পৰিয়ালৰ মাজত মিলাপ্ৰীতি ভাৱ বৃদ্ধি পাব। কিন্তু পৰিয়ালত কোনো তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰা উচিত, নহ'লে কোনো ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্য বিপদত পৰিব পাৰে। কৰ্মব্যস্তভাৱে বছৰটো পাৰ হ'ব, গতিকে পৰিয়ালক সময় দিবলৈ অভাৱ হ'ব। গতিকে সেই ক্ষেত্ৰত কিছু ধ্যান দিলে সুফল লাভ কৰিব। কোনো যান বাহন ক্ৰয়ৰ যোগ দেখা গৈছে, লগতে মাটি বাৰী ক্ৰয়ৰ যোগ অৰ্থাৎ ভৱন নিৰ্মাণৰ যোগো এই বছৰটোত সূচিত হৈছে। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক ক্ষেত্ৰলৈ। বৈবাহিক ক্ষেত্ৰত সুন্দৰ ফল পাব, সতি সন্ততি আশা কৰাসকলে সন্তান লাভ কৰিব, ঘৰত সুখ শান্তি বিৰাজ কৰিব, কোনো মাংগলিক কৰ্ম ঘৰত আয়োজন হ'ব, জীৱন সংগীৰ পৰা সকলো ক্ষেত্ৰতে সহায় সহযোগ পাব, জীৱন সংগীৰ লগত কৰা বেপাৰ অৰ্থাৎ জীৱন সংগীক পাৰ্টনাৰশ্বিপ হিচাপে লৈ কৰা বেপাৰ বাণিজ্যই আপোনালৈ সফলতা কঢ়িয়াই আনিব। এতিয়া আহোঁ এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াটো দৰকাৰ আছে, খোৱা বোৱাৰ ক্ষেত্ৰতো ধ্যান দিয়া দৰকাৰ আছে। কিছু সমস্যা উদ্ভৱ হ'ব পাৰে। নিয়মিতভাৱে যোগা মেডিটেশ্যন কৰক, শাৰীৰিক ব্যায়াম কৰক, সকলো ক্ষেত্ৰতে ভাল হ'ব, অৰ্থাৎ স্বাস্থ্য সুন্দৰভাৱে অতিবাহিত হ'ব। এতিয়া আহোঁ এই নতুন বছৰটোত এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিকাৰলৈ। শুভত্ব বৃদ্ধি কৰি অশুভ ফল নাশ কৰিবলৈ তলত দিয়া বিধিসমূহৰ যিকোনো এটা পালন কৰিলে অধিক সুফল লাভ কৰিব তথা সফলতা পাবলৈ সক্ষম হ'ব। 1. প্ৰত্যেক দিনাই যদি গোমাতাক সেউজীয়া ঘাঁহ খাবলৈ দিয়ে তেন্তে মনৰ আশা আপোনাৰ পূৰণ হ'ব। 2. শনিবাৰে যদি আটাৰ লগত চেনি মিহলাই পৰুৱাক যদি আপুনি খাবলৈ দিয়ে তেন্তে আপোনাৰ মনৰ আশা অতি সোনকালে পূৰণ হ'ব। 3. প্ৰত্যেক শুকুৰবাৰে মা মহালক্ষ্মীৰ বীজ মন্ত্ৰ জপে আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব। 4. প্ৰত্যেক শুকুৰবাৰে যদি আপুনি ব্ৰত পালন কৰে তেন্তে অশুভ ফলসমূহ নাশ হৈ আপোনাক সুফল প্ৰদান কৰাত সহায় কৰিব। 5. প্ৰত্যেক শুকুৰবাৰে যদি আপুনি বগা বস্ত্ৰ ধাৰণ কৰে তেন্তে কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ যাৰ নক্ষত্ৰ নং অৰ্থাৎ 3, 4 আৰু 5 এয়া গগনত পৰিছে, অৰ্থাৎ ফল মানভঞ্জন। গতিকে বহাগ মাহৰ ভিতৰতে কোনো সূৰ্যবংশীয় ব্ৰাহ্মণক সোণ, ৰূপ, তাম আৰু বস্ত্ৰ বা তাৰ সমমূল্য ভোজনীয় দান কৰিলে অশুভ ফল নাশ হৈ শুভ ফল লাভ কৰিব।
এই বছৰটোত। এই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভাশুভ দিশসমূহ হৈছে: শুভ বাৰ শুক্ৰবাৰ, শুভ ধাতু ৰূপ, শুভ ৰং বগা, শুভ সংখ্যা 1, 6 আৰু 8, শুভ ৰত্ন হীৰা। এই বছৰটোৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আয় ব্যয় স্থিতি: আয় 5, ব্যয় 1, ধৰ্ম 7, অধৰ্ম 1, সুখ 5, দুখ 4, ধৈৰ্য 4, অধৈৰ্য 6, নিদ্ৰা 5, জাগ্ৰত 0, সুশীল 7, গুৰু 1। সকলো নৱগ্ৰহই আপোনাৰ জীৱনটো মংগলময় কৰক, তাৰে কামনাৰে ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।